আমাৰ যিমান সাংবাদিক বন্ধুসকল আছে সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1966 চনত আজিৰ দিনতে আমাৰ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া গঠন হৈছিলে আৰু সেইদিনৰ পৰা আমি নেশ্যনেল প্ৰেছ ডে আমি মানি আহিছোঁ। গতিকে বহুত বহুত শুভেচ্ছা আপোনালোকক আৰু বিশেষকৈ আজি আপোনালোকক ইয়াতে মই মাতাৰ কাৰণ হৈছে যে আমি আচলতে বিচাৰিছিলোঁ যে ডিচেম্বৰ মাহৰ যিহেতু আমাৰ চৰকাৰৰ 4 বছৰ পূৰ্ণ হ'ব আৰু মই একেবাৰে গোটেইখিনি খতিয়ান লৈ ফালে এই 4 বছৰত আমাৰ গভৰ্ণমেণ্টে কি কৰিলে, মই EM হিচাপে কি কৰিলোঁ আৰু MCLA হিচাপে মোৰ সমষ্টিত কি কৰিলোঁ, এইবিলাক গোটেইখিনি তথ্য আপোনালোকৰ আগত মানে দাঙি ধৰিব বিচাৰিছিলোঁ। যদিও সংবাদ মাধ্যমত কিছুমান কথা মই জানিবলৈ পাই ফালে অলপ আগতীয়াকৈ আপোনালোকক মাতিবলগীয়া হ'ল। চ' প্ৰথমে মই বিচাৰিছোঁ যে ইতিমধ্যে আমি 4 বছৰৰ ডাটাখিনি আমি তৈয়াৰ কৰিছোঁ যে মই এই 4 বছৰত কিমান কিলোমিটাৰ ৰাস্তা বনালোঁ, এই 4 বছৰত কিমানটা কালভাৰ্ট বনালোঁ, কিমানখিনি কাম কৰিলোঁ, PMAY ঘৰ কেইটা হ'ল, কিমান ইনকমপ্লিট আছে, কি কাৰণত ইনকমপ্লিট আছে, এনেকৈ ডেভেলপমেণ্টৰ যিখিনি কাম সেইখিনি এটা মই নিশ্চয়কৈ 4 বছৰত ৰাজ্যক খতিয়ান দিবলৈ ওলাইছোঁ আৰু সেইটো তথ্যখিনি আপোনালোকক যুগুত কৰি দিয়া হ'ব। মই বিচাৰিছোঁ বিশেষকৈ যে নিৰপেক্ষ হিচাপে আপোনালোকে এই যে ডেভেলপমেণ্টৰ ওপৰত আচলতে মই যিখিনি তথ্য আপোনালোকক দিম সেইটোৰ ওপৰত কাম হৈছে নে নাই বা কোৱালিটি অফ ৱৰ্ক মেইনটেইন হৈছে নে নাই। কিছুমান কাম এনেকুৱা পাইছোঁ মই কোৱালিটি মেইনটেইন হোৱা নাই, সেইবিলাক কাম মই নিজে বন্ধ কৰি ৰাখিছোঁ বা বিলটো ৰখাই থৈছোঁ যে যেতিয়ালৈকে কোৱালিটিটো মেইনটেইন নহয় বিল নাপাওঁ। চ' গতিকে তেনেকৈ এটা নিকাভাৱে আমি কাম কৰিবলৈ ওলাইছোঁ আৰু এইটো ইনষ্ট্ৰাকশ্যন আমাক ওপৰৰ পৰাই আছে, আমাৰ গভৰ্ণমেণ্টৰ পৰাই আছে যে 4 বছৰত আপোনালোকে গোটেইখিনি খতিয়ান ৰাইজৰ আগত দাঙি ধৰক, কিয়নো 5 বছৰ কমপ্লিট হোৱাৰ লগে লগে বাতাবৰণটো অলপ বেলেগ হৈ যাব, ইলেকশ্যন সোমাই যাব, তেতিয়া আমি সকলোৱে ব্যস্ত হৈ যাম। গতিকে মোৰ আশা আছে আপোনালোকে সেই তথ্য লৈ ফালে মোৰ সমষ্টিত চুকে কোণে সোমাই কি ভাল হৈছে, কি বেয়া হৈছে আৰু কিমান ভাল কৰিব পাৰি বা এনেকৈ কিছুমান ৰাস্তা আছে নেকি যিবিলাক ৰাস্তা আমি যোৱা 17 বছৰ নহয়, 20 বছৰ নহয়, 70 বছৰ আগত বা কেতিয়াও নোহোৱা এনেকৈ ৰাস্তা বনাইছোঁ নেকি এই 4 বছৰত আমি, বা এনেকুৱা ৰাস্তা কিছুমান থাকি গৈছে নেকি যিবিলাক আমি এতিয়ালৈকে ঢুকি পোৱা নাই, বা এনেকুৱা অঞ্চল গাঁও কিছুমান থাকি গৈছে নেকি য'ত আমি এতিয়ালৈকে আমি গৈ পোৱা নাই বা আমি ঢুকি পোৱা নাই। গতিকে মই বিচাৰিছোঁ যে যিহেতু আপোনালোকে সংবাদ মাধ্যম বুলি ক'লে আপোনালোকে দাপোন হয়, এই ডেভেলপমেণ্টৰ দাপোনখিনি আপোনালোকে ৰাইজৰ মাজত দেখাব। গতিকে মই এইখিনি ডাটা আমাৰ হাৰ্ড কপি হওক, ছফ্ট কপি হওক, গোটেইখিনি আপোনালোকৰ আগত মই দি দিম। 4 বছৰত কিমানখিনি কৰিছোঁ বা এতিয়ালৈকে আমি কিমানখিনি কাম কৰিছোঁ। তাৰ উপৰিও মানে EM হিচাপে যিখিনি ফাণ্ড আমাৰ আহে সেইখিনি খৰচ কৰা সেইটো চবেই কৰিব, মই কৰিম। মই আজি ইয়াতে আছোঁ, ফাণ্ড আহিলে খৰচ কৰাটো মই কৰিম, কালি যদি কোনোবা বেলেগ আহে তেখেতেও সেইখিনি ফাণ্ড ন' ডাউট তেখেতে খৰচ কৰিবই। কিন্তু এপাৰ্ট ফ্ৰম ডেট তাৰ বাহিৰে কিখিনি কাম আমি কৰিছোঁ, মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰতে হওক, সংস্থাপনৰ ক্ষেত্ৰতে হওক বা বিভিন্ন দিশত আমি ছ'চিয়েলি আমি কি কাম কৰিছোঁ সেইটোৰ ওপৰত এটা আপোনালোকে ৰিপৰ্ট এটা বনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ, যাতে বেলেগবিলাকে তাৰ পৰা উৎসাহ পায় আৰু আমাকোতো উৎসাহৰ প্ৰয়োজন হয়। আমি এটা সময়ত সাধাৰণ ৰাইজ আছিলোঁ, যেতিয়া আমি কিছুমান পলিটিচিয়ানবিলাকৰ তাত, কিছুমান নেতাৰ তাত, জনপ্ৰতিনিধিৰ তাত গৈছিলোঁ, তেতিয়া আমি যেতিয়া ৰেছপন্স পাই আছিলোঁ, ৰেছপন্স পোৱা নাছিলোঁ, তেতিয়া আমি অনুভৱ কৰিছিলোঁ যে অমুক কাম আমি এদিন নেতা হ'লে কৰিম।
বা যেতিয়া আমাৰ তাত পাৱাৰ আহিব এইবিলাক কাম আমি কৰি যাম বুলি আমি এটা ভিজন লৈ পেলাই পলিটিক্সত নামিছোঁ। ত' আজিৰ তাৰিখত যিবিলাক নেতা আমি পাইছোঁ, যিবিলাক প্ৰতিনিধি আমি পাইছোঁ, জনপ্ৰতিনিধি, তেখেতসকলে সকলোৱে এটা ভিজন লৈ পেলাই কাম কৰি আছে। আমাৰ অনাৰেবল চিফ ছাৰ, তেখেতে এটা ভিজন লৈ পেলাই BTRত কাম কৰি আছে। আৰু এই চেঞ্জেছটো আমি হঠাতে দেখা নাপাম। আমি এতিয়া লাহে লাহে চেঞ্জেছবিলাক আমি পৰিৱৰ্তনবিলাক দেখা পাইছোঁ বিভিন্ন ক্ষেত্ৰত। আগতে কোনো ধৰণৰ মানে কোচিঙৰ পৰা আদি কৰি কোনো ধৰণৰ এইবিলাক হোৱা নাছিলে। আগতে ডেভেলপমেণ্ট মানে আমি প্ৰায় দেখা পাইছিলোঁ যে স্কিমখিনি ৰূপায়ণ কৰিব লাগে, ইমানে এইটো আৰু তাতে আৰু কোনো ধৰণৰ কোৱালিটি মেইনটেইন হোৱা নাছিলে। আপোনালোকক এটা ইণ্টাৰেষ্টিং কথা মই জনাব বিচাৰিছোঁ যে মোৰ ষ্টাফবিলাকক BTCৰে কিছুমান কৰ্মচাৰীসকলে বা ষ্টাফবিলাকে কৈছিলে যে আপোনালোকে MCLAD কাম কিয় কৰে। আমাৰ ষ্টাফবিলাকে সুধিছিলে যে MCLADৰ ফাণ্ডৰ কাম কিয় নকৰিম, বোলে নহয় আগততো এইবিলাক কৰা হোৱা নাছিলে, ডাইৰেক্ট বিল উঠাই আছিলে। তো আপোনালোকে ভাবি চাওক আগতে কি হৈ আছিলে। সেইকাৰণে মই বিচাৰিছোঁ কোনোবা এজন এনেকা ওলাওক, আমাৰ সমষ্টিত RTI মাৰক। আমি যি তথ্য দিম সেইটো ভুলো হ'ব পাৰে, RTI মাৰক, MCLAD RTI মাৰক যে ইমানখিনি ফাণ্ড এল'কেট হৈছে, এইটো কাম হৈছে নে নাই। গতিকে আমি একেবাৰে ট্ৰান্সপাৰেণ্ট কৰিব বিচাৰিছোঁ। ৰাইজৰ আৰু আমাৰ ডেভেলপমেণ্টৰ মাজত এটা ট্ৰান্সপাৰেণ্ট হ'ব লাগে, সকলো কথা তেখেতসকলে গম পাব লাগে। আমি প্ৰত্যেক ক্ষেত্ৰত আমি মানে ট্ৰান্সপাৰেণ্ট বিচাৰি আছোঁ। আৰু এই চেগতে মই এটা কথা জনাব বিচাৰিছোঁ আপোনালোকে যে বহুতে মানে এনেকৈ হয় যে বিৰোধীয়েতো সদায় মাতিবই, বিৰোধীয়ে ক'বই। আপুনি কলিজা পুৰি পেলাই খুৱাই দিলেও ক'ব যে নাই নিমখটো কম হৈছে বুলি। গতিকে বিৰোধীৰ